কঠিন কোৰ্চ হয়, বহুতো কষ্ট কৰিবলগীয়া হয় ফিজিকেলি মেণ্টেলি, আপোনাৰ ড্ৰিল এইবিলাক কৰিব লগা হয়, তাৰোপৰি একাডেমিক যোনটো ক্লাছেছ থাকে সেইটো ডেইলি এটেণ্ড কৰিব লাগে। লগতে বৰ্তমান মই গেছ ছেক্টৰতে পাইছোঁ জব কেম্পাছ থ্ৰুৱেদি, তাত মই কাম কৰিম বুলি ভাবিছোঁ। আৰু ভৱিষ্যতে যদি হায়াৰ ষ্টাডি কৰাৰ প্লেনিং আছে আৰু লগতে যদি মই অসমতেই কাম কৰিবলৈ সুবিধা পাওঁ তেন্তে মই অত্যন্ত সুখী হ'ম, অসমখন আগবঢ়াই নিম। আপোনাৰ ডিপাৰ্টমেণ্ট হয় ফায়াৰ ডিপাৰ্টমেণ্ট, অত্যন্ত জৰুৰী আজিকালি সকলো দিশতে এইটো এটা দৰকাৰী ফিল্ড হয়। তো মই নৱপ্ৰজন্মক এইটোৱে ক'ব বিচাৰোঁ যে তোমালোকে এই কোৰ্চটো লোৱা, এইটো এটা অত্যন্ত জৰুৰী কোৰ্চ হয়। প্ৰত্যেকটো ফিল্ড যেনেকৈ অইল এণ্ড গেছ ছেক্টৰ হওক, তাৰপিছত আপোনাৰ ইণ্ডাষ্ট্ৰিয়েল ফেক্টৰী আৰু আপোনাৰ হোটেল হওক, যেনেকৈ 5 ষ্টাৰ 7 ষ্টাৰ প্ৰত্যেকখন হোটেল, তাৰপিছতে হস্পিটেলছ এপাৰ্টমেণ্ট আদি সকলোতে ফায়াৰ এণ্ড ছেফটি অফিচাৰ থাকেই। জড়িত আছিলোঁ আগতে, কিন্তু বৰ্তমান হৈ গ'ল 4-5 বছৰ অলপ নিজৰ ব্যস্ততাৰ বাবে দূৰত থাকিবলগীয়া হৈছে। ঠিক আছে, মই সৰস্বতী বন্দনা এটা গুণগুণাই দিছোঁ, কিন্তু ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিব। या कुन्देन्दु तुषारहार धबला या शुभ्रवस्त्रावृता या वीणावरदण्डमण्डितकरा या श्वेतपद्मासना या ब्रह्मा श्रुतशङ्कर प्रभृतिभिः दैवैः सदा पूजिता सा मां पातु सरस्वती भगवती নিঃশেষজদাপহা। ধন্যবাদ। নমস্কাৰ জনাইছোঁ। প্ৰথমে মই আপোনালোকক আদৰণি জনাইছোঁ আজি আমাৰ বাসগৃহত আহি আমাক এই সুবিধাকণ দিয়াৰ বাবে। আমি বহুত সুখ অনুভৱ কৰিছোঁ, গৌৰৱ অনুভৱ কৰিছোঁ। আজি আমাৰ ছোৱালীজনীয়ে উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতেই ফায়াৰ ইঞ্জিনিয়াৰিঙত প্ৰথম মহিলা হিচাপে স্বীকৃতি লাভ কৰিছে। আমাক মুখ্যমন্ত্ৰী মহোদয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো আমাক এই ওলগ জনাইছে, লগতে বহুত শুভাকাংক্ষীয়ে আমাক শুভেচ্ছা জনাইছে। আজি আমাৰ বাসগৃহত আমাৰ শ্ৰদ্ধাৰ ডক্টৰ ছাৰ শ্ৰীযুত প্ৰণৱ ডেকা তেওঁ আহি উপস্থিত আছে, লগতে মোৰ বান্ধৱী দুগৰাকীও আহিছে, স্বপ্না কোঁচ আৰু আমাৰ নিভাৰাণী চৌধুৰী, আমাৰ খুৰাহঁত সকলোৱে আহিছে। সকলোকে মই আপোনালোকৰ এই যোগেদি আৰু আমাৰ যিসকলে শুভেচ্ছা জনাইছে সকলোকে মই আপোনালোকৰ এই মাধ্যমৰ যোগেৰে তেওঁলোকক আমি ধন্যবাদ জনাইছোঁ। লগতে আমি বহুত ভাল পাইছোঁ আৰু সকলোকে মই অনুৰোধ জনাইছোঁ যাতে আমাৰ ছোৱালীজনীক আশীৰ্বাদ কৰে, তাই ভৱিষ্যতে ভাল কাম কৰিবলৈ উৎসাহ পায়, সদায় যাতে তেওঁ আৰু দেশৰ কাৰণে ভাল কাম কৰিবলৈ তেওঁ সুযোগ লাভ কৰে, ইয়াকে মই কৈছোঁ। একচুৱেলি ইয়াতে উপস্থিত হৈছিলোঁ ডাঙৰীত এক বিশেষ কাৰণত। মই গম পাইছিলোঁ যে আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ পৰা প্ৰথমগৰাকী অভিযান্ত্ৰিক হিচাপে পাছ কৰি ওলাইছে ফায়াৰ ছাৰ্ভিচত, আৰু খুব ৰেয়াৰ, সাধাৰণতে এই লাইনত খুব কম সংখ্যক আমাৰ শিক্ষাৰ্থীয়ে শিক্ষা ল'বলৈ সাধাৰণতে গমো নাপায় আৰু আগ্ৰহ প্ৰকাশো নকৰে। কিন্তু এই ছোৱালীগৰাকীয়ে যিদৰে এই ফায়াৰ ছাৰ্ভিচত অভিযান্ত্ৰিক শিক্ষা লৈ উত্তৰ পূৰ্বাঞ্চলৰ লগতে ডাঙৰীবাসীৰ কাৰণে খুব এক সুন্দৰ বাতাবৰণ সৃষ্টি কৰিছে, আৰু এক আগলৈকেও আমাৰ নতুন প্ৰজন্মই ইয়াৰ পিছত তেওঁক এই যিখিনি আমাক দেখুৱাই থৈ গ'ল তেওঁৰ পৰা যথেষ্টখিনি উৎসাহ পায় আৰু নতুন প্ৰজন্মই এইদৰে আগবাঢ়ি যাব। আৰু মই ইয়াত আহি গম পাইছোঁ যে তাই মোৰ হাততেই জন্ম, আৰু মই সেইকাৰণে খুব তাইক ভাল লাগিছে এই খবৰটো গম পাই, আৰু আশা ৰাখিছোঁ আগলৈকেও তাই আমাৰ এই যি আমাৰ কঢ়িয়াই নিয়ক, আৰু ইয়াকে কৈ মই সামৰণি।
যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221